হেল্ল' ষ্টুডেণ্ট, মই তোমালোকক ইতিমধ্যে 2.5 অনুশীলনীৰ 1ৰ পৰা 4লৈ অংকবিলাক কৰি দিছোঁ। তাৰপিছত এতিয়া মই তোমালোকক 5 নম্বৰৰ পৰা 7 নম্বৰলৈ আজি অংক কৰি দিম। 5 নম্বৰত উৎপাদক বিশ্লেষণ কৰা, 6 নম্বৰত ঘনককেইটা বিস্তাৰ কৰি লিখিব দিছে, 7 নম্বৰত উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ মান নিৰ্ণয় কৰিব দিছে। গতিকে মই আজি তোমালোকক 7 নম্বৰলৈ শিকাম। এতিয়া তোমালোকে উৎপাদক বিশ্লেষণ কৰা বুলি ক'লে আমি প্ৰথমতে অভেদকেইটা মনত পেলাব লাগিব। এই অংকটো এতিয়া কি অভেদত পৰি আছে তোমালোকে চাব লাগিব। এতিয়া 4x² + 9y² + 16z² + 12xy - 24yz - 16xz এনেকুৱা আকাৰত আছে। এতিয়া এই বস্তুটো তোমালোকে লক্ষ্য কৰা, a + b + c² = a² + b² + c² + twice ab + twice bc + twice ca আকাৰত আছে। অৰ্থাৎ সূত্ৰটোৰ সোঁ ছাইডৰ আকাৰত আছে। আমি এইখিনি বাওঁ ছাইডৰ আকাৰলৈ লৈ গ'লে আমাৰ কি হ'ব, উত্তৰটো হৈ যাব। এতিয়া আমি কেনেকৈ কৰিম? আমি তাতে পাইছিলোঁ সূত্ৰটোত a² + b² + c² + twice ab + twice bc + twice ca, কিন্তু ইয়াতে কিন্তু এইটো মাইনাছ আছে, এইটো মাইনাছ আছে। এতিয়া আমি কেনেকৈনো মাইনাছৰ সূত্ৰটোত পাতিম সেই বিষয়ে মই তোমালোকক শিকাম। তোমালোকে অলপ ভালদৰে মনোযোগ দি শুনা। তাৰপিছতো দেখাত ভয় লগা যেন হৈ আছে, কিবা দেখোঁ এইখন ৰুটটোত আছে। গতিকে তোমালোকে ভয় কৰিব নালাগে। তাৰ নিয়ম মাফিক তোমালোকে গৈ থাকিলে সেইটো অংক ওলাই যাব। এতিয়া মই তোমালোকক উৎপাদক বিশ্লেষণ কৰা অংকটো কেনেকৈ কৰিব লাগে দেখুৱাই দি আছোঁ। এইটো 4x² + 9y² + 16z² + 12xy - 24yz - 16zx আছে। এতিয়া কথা হ'ল, যিহেতু আমি প্লাছৰ সূত্ৰ পাইছিলোঁ, কিন্তু ইয়াতে কি আছে, মাইনাছ আছে। এতিয়া আমাৰ ইয়াৰে কোনোবা এটা মাইনাছ হ'ব। এতিয়া কোনটো মাইনাছ হ'ব সেইটো আমি কেনেকৈ নিৰ্ণয় কৰিম? তোমালোকে লক্ষ্য কৰা, ইয়াতে yz আৰু ইয়াতে zx আছে। অৰ্থাৎ জেডটো ইয়াতেও আছে, ইয়াতেও আছে। দুই জেগাত জেড আছে, অৰ্থাৎ দুই জেগাত জেড আছে, যিহেতু ইয়াত মাইনাছ আছে, আমি জেডৰ সংখ্যাটো কি হ'ব, মাইনাছ হ'ব। তোমালোকে লক্ষ্য কৰিবা, যিটো বস্তু মাইনাছ থকা সংখ্যাকেইটাত যিটো বস্তু দুই জেগাতে থাকে, সেই বস্তুটোৱে ইয়াৰে মাইনাছ লিখিব লাগিব। এতিয়া আমি কি কৰিম, ইয়াৰ সূত্ৰত পেলাবৰ কাৰণে এইটো টুৱাইছ এক্স কি কৰিম, হোল স্কুৱেৰ কৰি দিলোঁ, প্লাছ এইটো বি y হোল স্কুৱেৰ প্লাছ, এতিয়া এইটো যিহেতু মাইনাছ হ'ব লাগিব, গতিকে এইটো -4z কি দিব লাগিব, হোল স্কুৱেৰ দিব লাগিব। অৰ্থাৎ a² + b² + c², c বুলি ক'লে -4z বহিব। তাৰপিছত আহিব লাগে প্লাছ 2 × ab, 2 × a বুলি ক'লে টুৱাইছ এক্স আছে, ইনটু b বুলি ক'লে y আছে, প্লাছ 2 × bc, b বুলি ক'লে y, ইনটু c বুলি ক'লে কি আছে, c বুলি ক'লে -4z, গতিকে এটা -4z বহিব। প্লাছ টুৱাইছ c, 2 × c, c বুলি ক'লে -4z, ইনটু a বুলি ক'লে কি আছে, টুৱাইছ এক্স। আমি সূত্ৰমতে ভাঙি ল'লোঁ। এতিয়া আমাৰ আগৰখিনি মতে থাকিবই। তোমালোকে লক্ষ্য কৰা, 2 × 2 = 4, 4 × 12 xy, এইটো ঠিকে আছে। মাইনাছে প্লাছে মাইনাছ, 3 × 2 = 6, 6 × 4 = 24 yz ঠিকে আছে। ঠিক তেনে প্লাছে মাইনাছে মাইনাছ, 7 × 2 = 8, 2 × 16 zx ঠিকে আছে। গতিকে এইটো সূত্ৰত পৰি গ'ল। তাৰ ঠাইত আমি কি লিখিব পাৰোঁ, টুৱাইছ এক্স প্লাছ 5y প্লাছ 4c বুলি ক'লে কি আছে, -4z, গতিকে এইটো -4z দিব। তাৰ ওপৰত কি দিলোঁ, হোল স্কুৱেৰ দিলোঁ। গতিকে এইটো এতিয়া দুটা পূৰণ আছে, আমি উৎপাদকত ভাঙিব লাগে, যিহেতু আমি টুৱাইছ এক্স প্লাছ 5y -4z ইনটু টুৱাইছ এক্স প্লাছ 5y -4z, এইটোৱে কি হৈ যাব, আমাৰ উত্তৰ হৈ যাব। তাৰপিছতো অংক দিয়া আছে কি আমাক, টুৱাইছ x² + y² টুৱাইছ x² + y² প্লাছ 8z², 8z², তাৰপিছত -2√2xy, তাৰপিছত দিয়া আছে প্লাছ 4yz প্লাছ 4yz, তাৰপিছতো দিয়া আছে -8xz, -8
এক্স জেড। এতিয়া এই অংকটো আমি আগমুহূৰ্তত কৰা অংকটোৰ নিচিনাই, কিন্তু ইয়াতে কি আছে মাইনাছ ক'ত আছে চোৱা, ইয়াত আছে আৰু ইয়াত আছে। তেতিয়াহ'লে আমাৰ ইয়াতেও কি আছে এক্স আছে, ইয়াতেও এক্স আছে, অৰ্থাৎ এক্স থকা সংখ্যাটো মাইনাছ হ'ব, বাকীকেইটা প্লাছ হ'ব, এইটো মাইনাছ হ'ব। এতিয়া কথা হ'ল 2ৰ বৰ্গমূল কিমান? 2ৰ বৰ্গমূল আমি বৰ্গমূল উলিয়ালে ৰুট চিন দিওঁ, অৰ্থাৎ 2ৰ বৰ্গমূল আমি এনে পইণ্টত ওলাই, কিন্তু আমি 2ৰ বৰ্গমূল ৰুট 2 বুলিয়ে থৈ দিলে হ'ল। গতিকে 2ৰ বৰ্গমূলটো আমি কি পাতিলোঁ ৰুট 2 আৰু এক্স স্কুৱাৰ বৰ্গমূল এক্স, তাৰ ওপৰত কি দিয়া হোল স্কুৱাৰ প্লাছ, ঠিক তেনে ৱাই স্কুৱাৰ বৰ্গমূল ৱাই, গতিকে ৱাই স্কুৱাৰ থাকিল প্লাছ 8ৰ বৰ্গমূল কিমান? 8ৰ বৰ্গমূল বুলি ক'লে 2 2 গুণ 4 3 3 গুণ 9, গতিকে 8ৰ বৰ্গমূল ডাইৰেক্ট নাপায়, কিন্তু 8টো আমি 4 পূৰণ 2, অৰ্থাৎ ইয়াৰ বৰ্গমূল 4 পূৰণ 2 এনেকৈ পাতিব পাৰোঁ। 4ৰ বৰ্গমূল আছে 2 আৰু 2ৰ বৰ্গমূল নাই, গতিকে ৰুট 2 থাকিল, অৰ্থাৎ 8ৰ বৰ্গমূল 2 ৰুট 2। গতিকে 8ৰ বৰ্গমূল আমি কি পাতিম 2 ৰুট 2, তাৰ ওপৰত কি দিলোঁ স্কুৱাৰ, আমি এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ চি স্কুৱাৰ পাতিলোঁ। কিন্তু মই আগতে কৈছোঁ মাইনাছ এইটোত আছে আৰু এইটোত আছে, গতিকে ইয়াতে এক্স আছে ইয়াতে এক্স আছে, তেতিয়াহ'লে এক্সটো কি হ'ব মাইনাছ, এইটো মাইনাছ হ'ব। গতিকে এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ চি স্কুৱাৰ প্লাছ সূত্ৰমতে আহিব কি 2 ইনটু এ বুলি ক'লে কি আছে মাইনাছ ৰুট 2 এক্স ইনটু বি বুলি ক'লে কি আছে ৱাই, আৰু প্লাছ বি চি, অৰ্থাৎ ৱাই ইনটু চি বুলি ক'লে 2 ৰুট 2 জেড, জেডটো কথা হোৱা নাই, 2 ৰুট 2 জেড, তাৰপিছত প্লাছ টুৱাইছ চি এ, অৰ্থাৎ 2 ৰুট 2 জেড ইনটু এ বুলি ক'লে মাইনাছ ৰুট 2 এক্স। আমি এনেকৈ সূত্ৰত পাতি দিলোঁ। এতিয়া এইখিনি কৰি চালে আমি এইখিনি অট'মেটিক পাম, আৰু চোৱা দৰকাৰে নাই, তোমালোকে সূত্ৰমতে ভাঙি দিলেই হৈ গ'ল, এইটো হৈয়ে যাব। তাৰপিছত কি কৰি দিয়া, এতিয়া এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ চি স্কুৱাৰ প্লাছ টুৱাইছ এ প্লাছ টুৱাইছ বি চি প্লাছ টুৱাইছ এ ইকুৱেল টু কি হ'ল এ প্লাছ বি প্লাছ চি হোল স্কুৱাৰ। এ বুলি ক'লে কি আছে মাইনাছ ৰুট 2 এক্স, প্লাছ বি বুলি ক'লে ৱাই আছে, প্লাছ চি বুলি ক'লে 2 ৰুট 2 জেড আছে, তাৰ ওপৰত কি দিয়ে হোল স্কুৱাৰ কৰি দিলে। এতিয়া ইকুৱেল টু এইটো দুবাৰ পূৰণ কৰি দিয়ে, এইটো পূৰণ এইটো মই আৰু পাতি নাথাকোঁ, এইটো ইয়াত পাতি দিয়া, আকৌ এইটোকে ইয়াত পাতি দিয়া, অৰ্থাৎ দুবাৰ পূৰণ কৰি দিলে উৎপাদকত ভাঙা হৈ কৰিলে। আমি এতিয়া তাৰ পিছৰ অংককেইটা আমি আকৌ কি কৰিম এইটো এতিয়া টুৱাইছ এক্স প্লাছ 1 হোল কিউব আছে, অৰ্থাৎ এ প্লাছ বি হোল কিউবটো আছে, এ প্লাছ বি হোল কিউব ইকুৱেল টু আছিল কৈছোঁ এ কিউব প্লাছ বি কিউব প্লাছ 5 এ বি ইনটু এ প্লাছ বি, অৰ্থাৎ এই সূত্ৰত আমি কি কৰিব লাগিব এইটো ভাঙিব লাগিব। এ বুলি ক'লে টুৱাইছ এক্স আছে, বি বুলি ক'লে 1 আছে, সেইমতে বহি যাব, অৰ্থাৎ এ কিউব সূত্ৰমতে এ কিউব আছে টুৱাইছ এক্স, তাৰ ওপৰত কি দিয়া হোল কিউব প্লাছ আছে বি বুলি ক'লে 1 আছে 1 কিউব প্লাছ কি আছে 3 এ বি, 3 ইনটু এ বুলি ক'লে আছে টুৱাইছ এক্স ইনটু বি বুলি ক'লে 1 আছে, তাৰপিছত পেকেট আৰম্ভ, তাৰপিছত এ প্লাছ বি, অৰ্থাৎ টুৱাইছ এক্স প্লাছ 1। এতিয়া সূত্ৰত ভাঙি দিলোঁ, দি এইখিনিতে কি কৰিব লাগে পূৰণ কৰি য'ত পূৰণ কৰিবলৈ আছে তাত পূৰণ কৰি দিয়া। এতিয়া 2 3টা পূৰণ আছে, 2 2 গুণ 4 4 2 গুণ কিমান হ'ব 8, এক্স 3টা গুণ গ'লে এক্স কিউব প্লাছ 1 3টা গুণ গ'লে 1 হ'ব, প্লাছ 3 2 গুণ 6 6 গুণ 6 এক্স ইনটু কি হ'ব টুৱাইছ এক্স প্লাছ 1। আকৌ এই 6 এক্সৰ লগত এইখিনি পূৰণ হৈ আছে, আমি পূৰণ কৰি দিম, 8 এক্স কিউব প্লাছ 1 প্লাছ 6 এক্সৰ লগত টুৱাইছ এক্স পূৰণ কৰিলে কিমান 6 2 গুণ 12, এক্স এক্সে পূৰণ হয় এক্স স্কুৱাৰ হ'ব প্লাছ 6 এক্স। গতিকে এইটো আমাৰ কি হ'ব উত্তৰটো এনেকৈ কৰি দিলে উত্তৰটো ওলাই যাব। তাৰপিছত মই ইয়াৰ দুটা কৰি দিম, এটা ভগ্নাংশৰ আৰু এটা ভগ্নাংশ নোহোৱা। এইবাৰ এটা মই ভগ্নাংশৰ কৰি দিম, এক্স মাইনাছ 2/3 ৱাই হোল কিউব, এইটো কি আছে এ মাইনাছ বি হোল কিউবটো আছে, এ মাইনাছ বি হোল কিউবটো এ কিউব মাইনাছ বি কিউব, বি বুলি ক'লে 2/3 আছে ৱাই হোল কিউব বি কিউব মাইনাছ 3 ইনটু এ বুলি ক'লে এক্স ইনটু বি বুলি ক'লে 2/3 ৱাই ঠাইজ এ বি ইনটু এ মাইনাছ বি, অৰ্থাৎ এক্স মাইনাছ 2/3 ৱাই। এতিয়া এইটো কৰি যোৱা, এক্স কিউ থাকিলে
এটা 2 3টা পূরণ আছে 3 3টা y 3টা 2 3টা পূরণ করলে কিমান হ'ব 8 হ'ব 3 3টা গুণ 3 3 3 গুণ 27 হ'ব আৰু y 3টা গুণ কৰিলে y কিউব হ'ব তাৰপিছত এইখিনি এই 3 এটা যাব যাই কি থাকিব 2 থাকিব আৰু xy থাকিব -2 xy থাকিল তাৰপিছত এইখিনি x - 2/3 y থাকি গ'ল তাৰপিছত এইখিনি আকৌ পূৰণ হৈ আছে পূৰণ কৰিলে বাকিখিনি একে থাকিব x³ - 8/27 y³ তাৰপিছত মাইনাছ twice xy লগত x পূৰণ কৰিলে x এ হ'ব twice x² y হ'ব এই মাইনাছে মাইনাছে পূৰণ মাইনাছে মাইনাছে প্লাছ এই 2 এ ওপৰ 2 পূৰণ 2 গুণ 4 হ'ব আৰু 3 তলত 3 আছে 3 x y লগত y পূৰণ কৰিলে xy স্কয়াৰ গতিকে এইটোৱে কি হৈ গ'ল এনসাৰ হৈ গ'ল গতিকে আমি ইয়াৰে দুটা কৰি দিলোঁ মই আৰু নেক্সট অংকৰো দুটা কৰি দিম তাৰপিছতো আমাৰ প্ৰত্যক্ষভাৱে পূৰণ নকৰি ডাইৰেক্ট কি কৰিব দিছে ঘনফল নিৰ্ণয় কৰিব দিছে নিৰ্ণয় কৰিব লাগিলে এটা ধৰ 99 তাৰ ওপৰত কি আছে কিউব আছে কিন্তু ইয়াতে এতিয়া কোনো সূত্ৰত পৰি থকা নাই সেইকাৰণে আমি এইটো এনেকুৱা সংখ্যা দুটাত ভাঙিব লাগে যি দুটা সংখ্যাৰ যোগফল 99 হ'ব লাগিব আৰু এই সংখ্যাটোত আমি কি হ'ব লাগিব দুটা সংখ্যাত ভাগ হ'ব লাগিব এতিয়া এনেটা ভাঙিব লাগিলে আমি ওচৰতে ইয়াৰ শূন্য থকা সংখ্যা কি আছে 100 100ৰ পৰা যদি 1 বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 99 পাম 100 - 1 হ'ল কিউব অৰ্থাৎ a - b হ'ল কিউব সূত্ৰত পৰি গ'ল আমি ভাঙি দিয়া a - b হ'ল কিউব গ'লটো a কিউব - b কিউব minus 3 into a বুলি ক'লে 100 into b বুলি ক'লে 1 into a minus b অৰ্থাৎ 100 minus 1 এটা 100 তিনিটা পূৰণ কৰি দিয়া এনে এটা 0 তিনিটা যদি 3 গুণ কৰা হয় তিনিটা কৰা হয় তেতিয়াহ'লে 3 3 গুণ এই 2 3 গুণ কিমানটা হ'ব 6টা শূন্য হ'ব অৰ্থাৎ একৰ ভিতৰত 1 2 3 4 5 6 শূন্য হৈ যাব তাৰপিছত -1 minus 3 গুণ 3 3 গুণ 3 300 তাৰপিছত এইটো আমি কি কৰে 1ৰ পৰা 1 বিয়োগ কৰিবও পাৰোঁ নাইবা আমি এইটোৰ লগত এইটো পূৰণ কৰি দিব পাৰোঁ 1ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 99 হয় তাৰপিছত এতিয়া আমি এইটো থাকিলে তাৰপিছত -1 থাকে এইখিনি পূৰণ আছে এইখিনি পূৰণ কৰি ল'ম গতিকে -0 0 3 গুণ 27 3 গুণ 27 দিয়ে 29 এইখিনি এটা এইটো যোগ আৰু এইটোৱে বিয়োগ আমি বিয়োগকেইটা আগতে যোগ কৰি ল'ব লাগে এইটো এনেকৈ থাকিব এনেকৈ থাকিল এই বিয়োগ দুটা যোগ কৰি ল'ম অৰ্থাৎ এটা বিয়োগ 29700টা বিয়োগ গতিকে এই দুটা যোগ হ'ব হ'লে কি হ'ব চিনটো বিয়োগ হ'ব 29701 থাকিব তাৰপিছত এইখিনিৰ পৰা এইখিনি কি কৰি দিয়া বিয়োগ কৰি দিয়া বিয়োগ কৰোঁতে 0ৰ পৰা 1 নাযায় তাৰ পৰা 10ৰ পৰা 1 গ'লে 9 9 থাকিল 9ৰ পৰা 0 গ'লে 9 থাকিল 9ৰ পৰা 7 গ'লে 2 তাৰপিছত 9ৰ পৰা 9 গ'লে 0 তাৰপিছত 9ৰ পৰা 2 গ'লে 7 তাৰপিছত ইয়াতে থাকে কিমান 9 গতিকে 9 এনেকৈ থাকে গতিকে আমি 970299 এই অংকটো পাই গ'লোঁ তাৰপিছত মই আৰু এটা কৰি দিছোঁ যে 100টো মই কৰি দিছোঁ আৰু 9992 1000ৰ পৰা 1 মাইনাছ কৰি দিলে হৈ যাব গতিকে 100টো আমি কি কৰিব পাৰোঁ এইটো ওচৰতে শূন্য থকা 100 আছে গতিকে 100 + 2 হোল কিউব কৰি দিব পাৰোঁ a + b হোল কিউবটোত ভাঙি দিয়া কি হ'ব a কিউব plus b cube plus 3 into a বুলি ক'লে 100 into b বুলি ক'লে 2 into a 100 plus 2 তাৰপিছত 100 তিনিটা পূৰণ কৰা কেইটা শূন্য কৰিব 6টা শূন্য কৰিব প্লাছ 2 গুণ 4 7 গুণ 8 3 গুণ 3 গুণ 600 into এইটো কি কৰিব পাৰি 100 লগত 2 যোগ কৰিলে 102 কৰি দিব পাৰি তাৰপিছত এতিয়া আমি কি কৰিব পাৰোঁ এইখিনি পূৰণ আছে এইখিনি পূৰণ কৰি ল'ম বাকীবিলাক যেনেকৈ আছে তেনেকৈয়ে থাকিব দিয়া +8 প্লাছ এইখিনি পূৰণ কৰি দিয়া প্ৰথম 0 দুটা বহাই লওঁ 6 ৰে পূৰণ কৰি 6 দুগুণ 12 6 গুণ 1 6 গুণ 6 এতিয়া গোটেইকেইটা যোগ হৈ আছে আমি গোটেইকেইটা একেলগে যোগ কৰিব লাগে 0 8 0 গতিকে কি বহিল 8 0 0 0 বহিল 2
0 2 বহিল 1 0 1 বহিল 6 0 6 বহিল তাৰপিছত 0 1 হলনে এটো দুটা শূন্য 8 বহিল 0 বহিল তাৰপিছত 2 বহিল তাৰপিছত 1 বহিল তাৰপিছত 6 বহিল তাৰপিছত 10 বহিল গতিকে 1061 208 এইটোৱে আমাৰ কি হ'ল উত্তৰ আমি এনেকৈ কি কৰিব পাৰোঁ এই অংককেইটা কৰিব পাৰোঁ তাৰ পিছৰ অংককেইটা আমাৰ আহিল কি আৰু আমাক কি কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিবলৈ দুইটা কেনেকুৱা গাঁথনিত আছে আমি এইমাত্ৰ যে কৰি গ'লো সেই সূত্ৰটোৰ সোঁ চাইডৰ গাঁথনিত আছে আমি ইয়াক বাওঁ চাইডৰ আগলৈ আনিলেই কি হ'ব উৎপাদকত ভাঙা হৈ যাব এতিয়া আনিব লাগিলে আমি কি কৰিব লাগে সূত্ৰত পেলাব লাগে যেনে এইটো 8ৰ ঘনমূল পাতিম 2 a কিউব ঘনমূল a পাতিলোঁ তাৰপিছত হোল কিউব দিলোঁ প্লাছ এইটো b কিউবে আছে তাৰপিছত এই দুটাৰ পৰা আমি এনেকুৱা সংখ্যা কমন ল'ব লাগিব যিটো কমন ল'লে আমাৰ সূত্ৰত পৰিব কিন্তু আমি এই কি কমন ল'ব লাগে সন্দেহ থাকিব পাৰে গতিকে তোমালোকে ডাইৰেক্ট এটা কাম কৰিব পাৰা আমাৰ এইখিনি যেহেতু কমন লোৱাৰ পিছত আমি এইটো সূত্ৰত পৰিব সেইকাৰণে আমি ডাইৰেক্ট সূত্ৰত ভাঙিলোঁ a কিউব প্লাছ b কিউব আমি সূত্ৰমতে প্লাছ থাইছ a বুলি ক'লে কি আছে twice a into b বুলি ক'লে b আছে থাইছ ab into a plus b অৰ্থাৎ a বুলি ক'লে twice a plus b বুলি ক'লে b আছে আমি এইখিনি অৰ্থাৎ 3 2 6 6ab এইখিনিৰ পৰা 6ab কমন ল'ব পাৰোঁ গতিকে আমি কমন লোৱা লাইনটো এটা দেখুৱাই দিব পাৰোঁ নেদেখুৱাই ডাইৰেক্ট এনেকৈ কৰি দিলেও হৈ যাব a কিউব প্লাছ b কিউব প্লাছ থাইছ ab into a plus b ক'লে কি হ'ব a plus b হোল কিউব অৰ্থাৎ twice a plus b হোল কিউব এতিয়া উৎপাদক ভাঙিব দিলে ইয়াতে তিনিটা আছে গতিকে আমি twice a plus b twice a plus b twice a plus b এনেকৈ কি কৰি দিম উৎপাদকত ভাঙি দিম তাৰপিছত মই আৰু এটা দেখুৱাই দিছোঁ ভগ্নাংকৰ এটা দেখুৱাই দিছোঁ 64 a কিউব minus 1/216 minus 9/2 p square minus 9/2 p square তাৰপিছত প্লাছ কিমান আছে 1/4 p 1/4 p এই অংকটো আমি ভাঙিব লাগিলে কি কৰিব লাগিব এতিয়া এইখিনি আমি a কিউব এইখিনি b কিউব কৰিব এইখিনি এতিয়া আমি কিবা এটা কমন ল'ব লাগে গতিকে কমন লওঁতে কি কমন ল'ব লাগে অলপ সন্দেহ হয় গতিকে সেই সন্দেহটো বাদ দি আমি ডাইৰেক্ট সূত্ৰত ভাঙি দিলে অট'মেটিক সেইখিনি পৰি যাব গতিকে 64ৰ ঘনমূল হ'ল 4 হ'ল 4 নং 64 আৰু a কিউব ঘনমূল a পাতি লৈ দিলা মাইনাছ 1/1ৰ ঘনমূল 1 216ৰ ঘনমূল কিমান 216ৰ ঘনমূল 6 6 6 গুণ 36 6 6 216 হয় গতিকে 6 হ'ব তাৰ ওপৰত কি দিয়া হোল কিউব কৰি দিয়া মাইনাছ এতিয়া আমাৰ ইয়াৰ পৰা কি কমন ল'ব লাগে বুলি ক'লে আমি যদি কমন ল'ব বিচাৰোঁ আমি কিমান কমন ল'ব লাগিব 3 into 4a into 1/6 এইখিনি কমন ল'ব লাগে অৰ্থাৎ এইখিনি 3ৰে 6 দুবাৰ যাব 2ৰে 4 কেইবাৰ যাব দুবাৰ অৰ্থাৎ টুৱাইছে কমন ল'ব পাৰোঁ 2a কমন ল'লে হেৰি হয় কিন্তু আমি সেইটো নকৰি ডাইৰেক্ট কি কৰি দিম আমি সূত্ৰতে পেলাই দিম a কিউব minus b কিউব minus 5 a বুলি ক'লে 4a into b বুলি ক'লে 1/6 5a into a minus b অৰ্থাৎ 4a minus 1/6 এনেকৈ ডাইৰেক্ট ভাঙি দিলেই হৈ যায় তাৰপিছত এতিয়া a কিউব minus b কিউব minus 5a into a minus b equal to কি হ'ব a minus b হ'ল কি অৰ্থাৎ 4a minus 1/6 হোল কিউব তাৰপিছত এইটো কেইটা পাতি দিয়া তিনিটা পাতি দিলে এইটো উৎপাদকত ভাঙা হৈ গ'ল এইদৰে আমি কি কৰিব পাৰোঁ গতিকে মই ইয়াৰে আজি 5 6 7ৰ আমি তিনিটা অংক শিকালোঁ তাৰপিছত নেক্সট মই পিছৰ ক্লাছত বাকীকেইটা শিকাম এইখিনিতে মই ক্লাছটা সামৰণি মাৰিছোঁ ধন্যবাদ